ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহে। মাৰাঠী, পালি, প্ৰাকৃত আৰু বেংগলী ভাষাৰ লগতে অসমীয়া ভাষাকো ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাত অসমীয়াৰ দায়িত্ব আৰু বাঢ়িল বুলি মন্তব্য আগবঢ়ায় কথাশিল্পী ইমৰান শ্বাহে। অসমীয়া ভাষাটো বহু প্ৰাচীন। অসমীয়া ভাষাই বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে। এটা সময়ত অসমত অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন হৈছিল। গতিকে অসমীয়া সজাগ হ'ব লাগিব। অসমীয়া ৰাইজে নিজৰ ৰাজ্যতেই হওক বা আন ঠাইতে হওক মত বিনিময় কৰোঁতে প্ৰথমে আন ভাষা ব্যৱহাৰ কৰাতকৈ নিজৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহে। ভাল কথা এইটো। অসমীয়া ভাষাই এই স্বীকৃতিটো বহুত আগতেই পাব লাগিছিল। বৰং আমি ধ্ৰুপদী ভাষা হিচাপে বহুত বেছি প্ৰাচীন বুলিয়ে দাবী কৰিব পাৰোঁ। তথাপি যে ৰাজহুৱাভাৱে স্বীকৃতিটো এটা বেলেগ কথা হয়। ইয়াৰ লগত হয়তো অন্য সা সুবিধা ইত্যাদি কথা জড়িত হৈ থাকে। গতিকে ই যেতিয়া তেনে এটা স্বীকৃতি পালে গতিকে স্বাভাৱিকতেই তাৰ লগত আনুষংগিক যিবিলাক সা সুবিধাবিলাক আমি পাম আৰু সেইখিনি যাতে আমি জাতি হিচাপে ভাষাৰ স্বাৰ্থত গ্ৰহণ কৰোঁ সেই আবেদন মই সকলোৰ প্ৰতি আগবঢ়াইছোঁ। এই দিশটোত মই বৰ বেছি একো ক'ব নোৱাৰিম, কাৰণ মই এতিয়ালৈকে অধ্যয়ন কৰা নাই বা তেনেকুৱা অৰ্থত মই একো পোৱা নাই। কি কি দিয়ে কি কি নিদিয়ে চৰকাৰে এইটো নাজানো। কিন্তু আনটো দিশৰ পৰা চালে ক'ব পাৰিম যে আমি এবাৰ অন্ততঃ সচেতন হ'ব পাৰিছোঁ বা সুবিধা এটা পাইছোঁ যে আমাৰ ভাষাটো কিমান প্ৰাচীন, কিমান পুৰণি, কিয় ই ক্লাছিকেল, ই কিয় ধ্ৰুপদী। আৰু সেইটো যদি আমি অনুভৱ কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি সেই অনুযায়ী কামৰ কাৰণে আগুৱাই যাব পাৰিম। আমাৰ এটা ধাৰণাৰ ভুল এটা হৈ যায়। সাধাৰণতে আমি অসমীয়া ভাষাটো আগবাঢ়িছে, বিশ্বৰ পটভূমিত ইয়াৰ এটা স্বীকৃতি পাইছে, এনেকুৱা ধৰণৰ কথাবিলাক আমি সাধাৰণতে সাহিত্য গুণী জ্ঞানী যিসকল লোক তেওঁলোকৰ কামৰ ওপৰতে নিৰ্ভৰ কৰি কওঁ। কিন্তু ভাষা এটা জীয়াই থাকে প্ৰকৃততে জনসাধাৰণৰ মাজত। একেবাৰে যিসকল খাটি খোৱা মানুহ, যিসকলে হয়তো সাহিত্যৰ বিষয়ে একো নাজানেও, তেওঁলোকৰ মাজতেই ভাষাটো জীয়াই থাকে। আৰু সেইকাৰণে আমি সামূহিকভাৱে সকলোকে সামৰি লৈ ভাষাৰ উন্নতিৰ কাৰণে চেষ্টা কৰা ভাল। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।